হেঙেৰাবাৰীত কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভা সম্পন্ন। কামৰূপ জ্যোতি প্ৰকাশৰ সিদ্ধান্ত অসম সাহিত্য সভাৰ আগন্তুক গুৱাহাটী অধিৱেশন সৰ্বোত্তৰ প্ৰকাৰে সাফল্য কৰাত গুৰুত্ব। কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ তৃতীয় পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভাখনি হেঙেৰাবাৰী শতদল শাখা সাহিত্য সভাৰ আতিথ্যত হেঙেৰাবাৰী সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা মন্দিৰৰ কৃষ্টি কেন্দ্ৰ সভাগৃহত আড়ম্বৰপূৰ্ণ পৰিৱেশৰ মাজতে অনুষ্ঠিত হৈ যায়। পুৱা অসমৰ সাহিত্য সভাৰ পতাকা উত্তোলন কৰে জিলা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল বৰ্মনে। স্মৃতি তৰ্পণ কৰে জিলা সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি মহিধৰ ডেকাই। ইয়াৰ পিছতে প্ৰফুল্ল বৰ্মনৰ সভাপতিত্বত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। চিৰচেনেহী মোৰ ভাষা জননী শীৰ্ষক সমবেত সংগীতেৰে আৰম্ভ কৰা সভাৰ আঁত ধৰাৰ লগতে উদ্দেশ্য ব্যাখ্যা বিগত সভাৰ কাৰ্য বিৱৰণী পাঠ কৰি জিলা সাহিত্য সভাৰ সম্পাদক অৰুণ কুমাৰ মহন্তই কয়, জিলা সাহিত্য সভাখনি শক্তিশালী কৰাৰ বাবে এটি 4টা নতুন শাখা গঠন, নিষ্ক্ৰিয় হৈ থকা এটা শাখা শক্তিশালী কৰা হৈছে, আজীৱন শৈশৱ বৃদ্ধি কৰা হৈছে, নতুন প্ৰজন্মৰ মাজত সাহিত্য সভাৰ বিষয়ে প্ৰচাৰ কৰা হৈছে। সভাৰ আদৰণি ভাষণ দিয়ে শাখা সাহিত্য সভাৰ সভাপতি প্ৰণৱ শৰ্মাই। দীপাঞ্জলি মিশ্ৰৰ বৰগীত পৰিৱেশনেৰে আগবঢ়া সভাত অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ডক্টৰ জগদীশ পাটগিৰিয়ে শুভেচ্ছামূলক বক্তৃতা প্ৰদান কৰে। সভাত জিলা সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি মহিধৰ ডেকা, কৰ্ণধাৰ সমিতিৰ সদস্য বিষ্ণু ডেকা, ভূপেন্দ্ৰ চন্দ্ৰ শৰ্মা, ডক্টৰ অৰুণ শৰ্মা জিলা সাহিত্য সভাৰ দায়িত্ব আৰু গতিশীলতাৰ ওপৰত বিশদভাৱে দাঙি ধৰে। সভাত প্ৰচাৰ আহ্বায়ক দীপক শৰ্মা, সহকাৰী সম্পাদক মুকুট দাস, সাংগঠনিক সম্পাদক ধনজিৎ তালুকদাৰ, ৰামধেনুৰ আহ্বায়ক বিতুমণি গোস্বামী, ৰত্না ৰংচেহন পি, ডক্টৰ বীৰেন্দ্ৰ কুমাৰ পাঠক, মুকুল চন্দ্ৰ গোস্বামী, নৰেন ৰয়, শুভাংশু মৰল, অনিল গোস্বামী, প্ৰেমলতা ফুকন, কমল চন্দ্ৰ লহকৰ, কাবেৰী দাস, পদুমী পাঠক, অনিমা মেধি, দেৱেন্দ্ৰ পাটগিৰি, নৱকান্ত মালাকৰ, পিংকুমণি কলিতা, তৰুণ বৰ্মন, কস্তুৰী নিভা গগৈ, দ্বিজেন্দ্ৰ গোস্বামী, ভনিতা দাস আদিয়ে অংশ লয়। জিলা সাহিত্য সভাক সৰ্বদিশতে আগুৱাই নিয়াত ল'বলগীয়া দায়িত্বৰ ওপৰত আলোকপাত কৰে। সভাত আগন্তুক জিলা সাহিত্য সভাৰ অধিৱেশনৰ সভাৰ মুখপত্ৰ কামৰূপ জ্যোতি সৰ্বাংগ সুন্দৰ ৰূপত প্ৰকাশৰ সিদ্ধান্ত গ্ৰহণ কৰে। আনহাতে এক প্ৰস্তাৱযোগে আগন্তুক অসম সাহিত্য সভাৰ গুৱাহাটী অধিৱেশনখনি সৰ্বোচ্চ প্ৰকাৰে সাফল্য কৰা জিলা সাহিত্য সভাৰ প্ৰতিগৰাকী সদস্যা জিলা সাহিত্য সভাৰ অন্তৰ্গত প্ৰতিখন শাখা সাহিত্য সভাই সম্পূৰ্ণ আস্থা আৰু বিশ্বাসেৰে সহযোগিতা কৰিব বুলি প্ৰস্তাৱ গ্ৰহণ কৰে। জিলা সাহিত্য সভাৰ পৰা জিলাখনৰ অন্তৰ্গত নতুন লেখক লেখিকাক আগবঢ়াই নিবলৈ ন সাহিত্য বিষয়ক কাম কৰিবৰ বাবেও প্ৰস্তাৱ গ্ৰহণ কৰে। গুৱাহাটীৰ পৰা দীপক শৰ্মাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ।